হেই নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকক মই শিকাই দিম ইউটিউবৰ ভিডিঅ' যদি কপিৰাইট যদি আহে, কপিৰাইটটো আপুনি কেনেকৈ ৰিমুভ কৰিব পাৰে। আপোনাক মই ষ্টেপ বাই ষ্টেপ দেখাই যাম। আপুনি ভিডিঅ'টো সম্পূৰ্ণকৈ শেষলৈকে চাই যাব। বলক এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। প্ৰথম আপুনি ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰিব লাগিব। ক্ৰম ব্ৰাউজাৰটো মই অ'পেন কৰি লৈছোঁ। অ'পেন কৰি পিনি আপুনি ক'ত চাৰ্চ কৰিব লাগিব, ইউটিউব ষ্টুডিঅ' বুলি চাৰ্চ কৰিব। ইউটিউব ষ্টুডিঅ' বুলি ওপৰত আহিছে নহয়, সেইটো আপুনি ক্লিক কৰিব লাগিব। ক্লিক কৰি দিয়া এইটো ওপৰত প্ৰথম দেখিছে নহয়, ইউটিউব ষ্টুডিঅ' বুলি ইয়াত নীলা আকাশখিনি আহিছে, সেইখিনি আপুনি ক্লিক কৰি দিব লাগিব। মই এইখিনি ক্লিক কৰিছোঁ। ক্লিক কৰি দিয়া মাত্ৰক আপোনাক এইটো ষ্টাইলে বেলেগ এটা পেজলৈ লৈ যাব। ডেছবৰ্ডটো খোল খাই যাব, আপোনাক এনেকৈ চেনেলটো দেখাই যাব। চেনেলটো এইটো ষ্টাইল দেখালে আপুনি এই 3 নম্বৰ এইটো দেখিছে নহয়, ইয়াত ভিডিঅ' বুলি অপশ্যন এটা আছে, ইয়াত ক্লিক কৰি দিব লাগিব। গাইছ মই ক্লিক কৰি দিছোঁ। ক্লিক কৰি দিয়া মাত্ৰক কিছুমান লোডিং ল'ব। লোডিং লৈ পিনি আপোনাৰ ভিডিঅ'খিনি এইটো ষ্টাইলত গোটেই ভিডিঅ'খিনি ওলাই গৈছে। আপুনি এবাৰ চাব পাৰিব কোনটো ভিডিঅ' আপোনাৰ কপিৰাইট লাগি আছে, সেইটো আপোনাৰ এই কিনাৰত দেখিছে ন, এইটো ইয়াত আপোনাক দেখুৱাই দিব কপিৰাইট কোনটো ভিডিঅ'ত লাগি আছে। মোৰ এইটো ভিডিঅ'ত কপিৰাইট লাগি আছে কাৰণে এই দেখুৱাই দিছে কপিৰাইট বুলি, আপুনি সেইটো ভিডিঅ'ত চুই দিব। অ'কে গাইছ মই ইয়াত চুই দিছোঁ। কিছুমান লোডিং গৈছে। লোডিং লৈ পিনি আপোনালোক এইটো ষ্টাইলত আহি গৈছে, এইটো ভিডিঅ'টো আহি গৈছে। আকৌ এই কিনাৰত দেখিছে ন, এইটো কপিৰাইট বুলি লিখা আহি গৈছে কিনাৰত, আপুনি কপিৰাইটটো আপুনি চুই দিব একবাৰ। চুই দিয়া মাত্ৰক আপোনাৰ চি ডিটেইলছ বুলি অপশ্যন এটা আহিছে, সেইটো আপুনি ক্লিক কৰি দিব লাগিব। অ'কে মই ক্লিক কৰিছোঁ। ক্লিক কৰি দিয়া মাত্ৰক আপুনি আকৌ চি ডিটেইলছ বুলি কৈ পিনি আপুনি চাব পাৰে কোনডোখৰত লাগি আছে, ক'ত লাগি আছে। আপুনি আকৌ মই বেগ আহিছোঁ। বেগ আহি পিনি এইটো যে টেক একশ্যন যে আছে লিখা আছে, তাত আপুনি ক্লিক কৰিব। ক্লিক কৰি দিয়া মাত্ৰক এইটো ষ্টাইল আহি গৈছে। তাৰপিছত একে প্ৰথম যে অপশ্যনটো দেখিছেতো ৰাজ চং বুলি আছে, আপুনি তাক ক্লিক কৰিব লাগিব। ক্লিক কৰি কণ্টিনিউ অপশ্যনটো যে আহিছে বগাকৈ ওলাই গৈছে, আপুনি তাক ক্লিক কৰিব লাগিব। অ'কে মই তাক ক্লিক কৰিছোঁ। ক্লিক কৰি দিয়া মতে আপোনাক এইটো ষ্টাইল দেখুৱাইছে, আপুনি এইডোখৰ মিউট কৰি দিব লাগিব। মিউট কৰি দিলে আপোনালোকৰ এইটো ৰিমুভ হৈ যাব কপিৰাইটটো। এই তলত দেখিছে ন, অট'মেটিক আহি গৈছে কোনটো কপিৰাইট লাগি আছে। এই 2 মিনিট কপিৰাইট লাগি আছে বুলি হৈছে। আৰু এইটো ছেভ অপশ্যনটো দেখিছে, আপুনি তাক ক্লিক কৰি দিব। অ'কে ছেভ হৈছে। আকৌ এইটো ৰাজ চং বুলি আছে ন, আপুনি ইয়াত ৰেজ চঙত আপুনি ক্লিক কৰি দিব লাগিব। অ'কে মই ক্লিক কৰিছোঁ। কিছুমান লোডিং আছে। লোডিং লৈ পিনি আপোনাৰ এইটো কপিৰাইটটো অট'মেটিক ৰিমুভ হৈ যাব। অ'কে এতিয়া বেগ আহিলোঁ। এইটো চাওক কপিৰাইট ইয়াত নাইকিয়া হৈ গ'ল। ইয়াত কপিৰাইট দেখাইছিলে অথনি, কিন্তু এতিয়া কপিৰাইটটো ৰিমুভ হৈ গ'ল। বেগ আহিছোঁ। বেগ আহি পিনি আকৌ এবাৰ বেগ আহি পিনি সেইটো ভিডিঅ'ক ক্লিক কৰি পিনি দেখুৱাইছোঁ। ইয়াত ডেছবৰ্ডটো খোল খাই গৈছে, ইয়াত কপিৰাইটটো আহে নাহে দেখুৱাইছোঁ। ইয়াত দেখিছে ন কপিৰাইটটো কেনেকৈ ৰিমুভ হৈ গ'ল। ঠিক আছে, আগতে ইয়াতে দেখাইছিলে এইটো কপিৰাইট বুলি লিখা আছিলে, কিন্তু এতিয়া কপিৰাইটটো ৰিমুভ হৈ গ'ল। আকৌ মই ক্লিক কৰি পিনি দেখুৱাই দিছোঁ। অ'কে গাইছ মই ক্লিক কৰিছোঁ। ক্লিক কৰি পিনি এইটো চাওক, এইটো আগতে কপিৰাইট বুলি লিখা আছিলে, কিন্তু এতিয়া কপিৰাইটটো অট'মেটিক ৰিমুভ হৈ গ'ল। তো আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো ভাল লাগিলে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এটা লাইক কৰি যাব। আকৌ নতুন এটা ভিডিঅ'ত কিবা প্ৰব্লেম থাকিলে জনাই দিব, মই ছল্ভ কৰি দিম।